যিখিনি সময়ত অসমত অৰণ্য বচাবলৈ দেৱালত ছবি অংকন কৰিলে শিল্পীক ধৰি জেলত ভৰাই দিয়া হয়, যিখিনি সময়ত অসমত ৰজাঘৰৰ বিৰুদ্ধে কবিতা লিখিলে ছাত্ৰীক কাৰাৰুদ্ধ কৰা হয়, যিখিনি সময়ত অসমত উৰেটো জীৱন শিল্প সাধনা কৰাৰ পিছত জীৱনৰ শেষ পৰ্যায়ত শিল্পী পেঞ্চন বিচাৰি বহু লোকে ৰজাঘৰীয়া ৰাজনৈতিক দলটোৰ স্থানীয় নেতাক কাবু কাকতি কৰিব লগা হয়, যিখিনি সময়ত উৰেটো জীৱন শিল্প সাধনাত ব্ৰতী হৈ নিজৰ ঘৰৰ কথা পৰিয়ালৰ কথা চিন্তা কৰিবলৈ পাহৰি যোৱা সমাজমুখী শিল্পীসকলৰ চিকিৎসাৰ প্ৰয়োজন হ'লে ফেচবুকত QR কোড শ্বেয়াৰ কৰি ক্ৰাউড ফাণ্ডিং বিচাৰিব লগা হয়, সেইখিনি সময়ত লোকসংগীতৰ লোকসংস্কৃতিৰ নীৰৱে চৰ্চা কৰি থকা নীৰৱ সাধকসকলক সমাজৰ আগত পৰিচয় দি তেখেতসকলক উদগনি যোগোৱাৰ কাৰণে নলবাৰী জিলা ছাত্ৰ সন্থা আৰু নলবাৰী জিলা উন্নতি সভাই যি প্ৰচেষ্টা অব্যাহত ৰাখিছে তাৰ আমি শলাগ লৈছোঁ আৰু ৰজাঘৰলৈ আমি আহ্বান জনাব বিচাৰিছোঁ যে আপোনালোকৰ অসমত আঁচনিৰ অভাৱ নাই, আপোনালোকে অসমত হিতাধিকাৰী সৃষ্টি কৰিবলৈ ইখনৰ পিছত সিখন আঁচনি দি আছে। আমি বুজি পাওঁ যে শিল্পীসকল কিছু খেয়ালী মনৰ, শিল্পীসকলক আপোনালোকে হিতাধিকাৰী হিচাপে সৃষ্টি কৰি নিজৰ ভোটৰ কাৰণে ব্যৱহাৰ কৰিব নোৱাৰে, সেইটো আমি বুজি পাওঁ, কিন্তু তাৰ পিছতো এই শিল্পীসকল অসমৰ হৃদস্পন্দনৰ দৰে তেখেতসকলে সাংস্কৃতিক বৰঘৰ চহকী কৰি আছে, তেখেতসকলে অসমীয়া শিল্প জগতক লৈ নিৰৱচ্ছিন্নভাৱে সপোন দেখিছে, সেই সপোনক সাকাৰ ৰূপ দিবলৈ সাধনা কৰিছে। গতিকে এই শিল্পীসকলক আপোনালোকৰ ভোট বেংক নহ'লেও তেওঁলোকক চুব পৰাকৈ আপোনালোকে আঁচনি তৈয়াৰ কৰক, যাতে কোনো শিল্পীয়ে দুবেলা দুমুঠি ভাতৰ চিন্তাত শিল্পকৰ্ম আধাতে এৰিব লগা নহয়, যাতে কোনো শিল্পীয়ে চিকিৎসাৰ অভাৱত তিল তিলকৈ মৃত্যুবৰণ কৰিব লগা নহয়, যাতে কোনো শিল্পী পেঞ্চন বিচাৰি ৰজাঘৰৰ দুৱাৰ টুকুৰিয়াই থাকিব নালাগে, সেই ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰক আৰু শিল্পীসকলে অৰ্থনৈতিক চিন্তা বাদ দি শিল্পৰ সাধনাত ব্ৰতী হ'ব পৰা পৰিৱেশৰ সূচনা কৰক, তেনেধৰণৰ আঁচনি গ্ৰহণ কৰক।